অৱশেষত গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়াম ঘাটত উচ্ছেদ হৈ গ'ল। অসম চৰকাৰে ৰেংমা সংৰক্ষিত বনাঞ্চলত বসবাস কৰি থকা 12 নে 13খন গাঁৱত উচ্ছেদ অভিযান চলালে। বহুতে আমাক প্ৰশ্ন কৰে যে আপোনালোক উচ্ছেদৰ সমৰ্থক নে বিৰোধী। বহুতে আকৌ আমাৰ নামটো চাই আমাক উচ্ছেদৰ বিৰোধী বুলি জাজমেণ্ট দি কমেণ্ট পাছ কৰিবলৈ ধৰে। গতিকে আজিৰ এই ভিডিঅ'টোত মই উচ্ছেদৰ সমৰ্থক নে বিৰোধী, অকল মই নহয়, আমি কোনবোৰ কামৰ আমি সমৰ্থক আৰু কোনবোৰ কামৰ আমি বিৰোধী, সমৰ্থন কৰাবোৰ আমি কিয় সমৰ্থন কৰোঁ আৰু বিৰোধীবোৰৰ কিয় বিৰোধিতা কৰোঁ, সেই বিষয়ে বিস্তৃত ব্যাখ্যা কৰিম। ভিডিঅ'টো দীঘল হ'ব, শেষলৈকে নাচালে আপোনালোকে কথাবোৰ সম্পূৰ্ণকৈ নুবুজিব। এই ভিডিঅ'টো বনাওঁতে মোৰ সম্পূৰ্ণ 6 দিন সময় লাগিছে, 140 ঘণ্টাতকৈ ওপৰত। প্ৰথম 24 ঘণ্টা পাৰ হৈ গ'ল ভিডিঅ'টো বনাওঁ নে নবনাওঁ ভাবি থাকোঁতে, অৰ্থাৎ কথাখিনি ৰাজহুৱাকৈ কওঁ নে নকওঁ, ক'লে কি ক'ম, ৰাইজে কথাখিনি কেনেকুৱাকৈ ল'ব, পক্ষপাতিত্ব হ'ব নে কি, মোৰ দলীয় দৃষ্টিভংগীৰ সৈতে চিংক্ৰনাইজেশ্যন হ'ব নে নহ'ব, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মই এনে কি নতুন কথা ক'ব পাৰোঁ যি সঁচাকৈ আন বহুতে কৰাৰ দৰে চৰ্বিত চৰ্বণ নহৈ সকলো পক্ষৰ মানুহৰ কামত আহিব পাৰে। এই কথাবোৰ ভাবিবলগীয়া হৈছিল আৰু সেইবাবে অসম আৰু আন একাধিক ৰাজ্যৰ মাটি বাৰী সম্পৰ্কীয় বিভিন্ন আইন, ৰুলছ, ভূমি নীতি, সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ বিভিন্ন জাজমেণ্ট আদিত চকু ফুৰাবলগীয়া হৈছিল। লগতে চৰকাৰৰ বিভিন্ন পদত বহি থকা বা ৰিটায়াৰ কৰা অভিজ্ঞ ব্যক্তি, এডভোকেটছ, আক্ৰান্ত মানুহ বিভিন্নজনৰ লগত কথা পাতিবলগীয়া হৈছিল। আৰু এটা কথা আপোনালোকক কৈ লওঁ, মই এই ভিডিঅ'টোত যিবোৰ তথ্য দিছোঁ সেইবোৰ এটা এটা তথ্য কেয়াৰফুলি ভেৰিফাইড। এটা তথ্যও মই জনাত ভুল নহয়। যদি কোনোবাই কিবা ভুল তথ্য দিয়া বুলি ভাবে বা কাৰোবাৰ দৃষ্টিত কিবা ভুল তথ্য যেন লাগে, অনুগ্ৰহ কৰি ফৰ ফেয়াৰ ডিছেমিনেশ্যন অফ ইনফৰমেশ্যন মোক শুধৰাই দিয়ে যেন। এই ভিডিঅ'টো বনোৱাৰ আঁৰত এজন মানুহৰ ইনডাইৰেক্ট ইনস্পাইৰেশ্যন আছে। তেখেতৰ সম্পূৰ্ণ নামটো সম্ভৱতঃ আব্দুল কৰিম, এনেই তেখেত কৰিম ছাৰ বুলি জনাজাত। উৰিয়াম ঘাটৰ বিদ্যাপুৰৰ মানুহ তেওঁ। বৃহত্তৰ উৰিয়াম ঘাট অঞ্চলৰ তেওঁ এগৰাকী সন্মানীয় মানুহ। 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেখেতক সৰু পথাৰত লগ পাইছিলোঁ। ঘৰলৈ মাতি নি পিঠা চাহ খুৱাইছিল। তেতিয়াৰ পৰা তেখেতৰ সৈতে এটা আন্তৰিকতা গঢ় লৈ উঠে। এতিয়ালৈকে তেখেতক মই 2বাৰমানহে লগ পাইছোঁ, কিন্তু এটা আন্তৰিকতা আছে। তেখেতে তাত এখন প্ৰাইভেট স্কুল চলায়। যোৱা 24 জুলাইত দুপৰীয়া তেখেতে মোক ফোন কৰি ক'লে যে ছাৰ,